জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এধানি এবানি খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ যেতিয়া নিজৰ পত্নীয়ে পৰপুৰুষৰ লগত মাজৰাতি গৈ বাহিৰত কথা পাতি থাকিব কেনেকৈনো শুই থাকোঁ। তুমি কি বুজাব বিচাৰিছা প্ৰীতম? তুমি মোৰ চৰিত্ৰৰ ওপৰত আঙুলি তুলিছা। উঠ। কি কৰিম? সমীৰৰ বাবে সকলো হেৰিলোঁ। এতিয়া মই কলৈ যাম? এতিয়া আৰু মোৰ কোনো নাই। এই জীৱনটো লৈ মই আৰু কি কৰিম? কিন্তু প্ৰিয়া ক'লৈ গ'ল? মোৰ মূৰত মাৰি তাই ক'ৰবাত পলাইছে। মই নাজানো তাই ক'ত আছে। তই মোক ডক্টৰৰ ওচৰত লৈ যা। মূৰটো বৰ বিষাইছে। ব'ল। তই ইয়াত প্ৰিয়া ক'ত আছে সমীৰ? উত্তৰ দে। নাজানো। কি কৰিছ তই প্ৰিয়াৰ লগত? সঁচা কথা ক, প্ৰিয়া ক'ত? মই নাজানো তাই ক'ত আছে। আৰু তাইৰ লগত মই একো কৰা নাই। তাই নিজে ঘৰ এৰি গুচি গৈছে। তই নিশ্চয় কিবা কৰিছ তাইৰ লগত, নহ'লে তাই এনেকৈ ঘৰ এৰি গুচি নাযায়। প্ৰিয়ৰ লগত যদি কিবা অঘটন ঘটে নহয়, মই তোক সোধাই নেৰিম। তই কিয় এনেকৈ সলনি হৈ গলি প্ৰিয়া? নতুন সম্পৰ্ক এটা গঢ়িলি বুলি পুৰণি সকলোবোৰ বান্ধোন তই পাহৰি পেলাবি? সম্পৰ্ক ইমান থুনুকা নহয়। তই পাহৰি গ'লেও মই তোক কেতিয়াও নাপাহৰোঁ।
ক'ত আহি থমকি গ'ল জীৱন প্ৰেমে আজি মোক মৃত্যুৰ দুৱাৰ দলিত থিয় কৰালে কাৰ বাবে জীয়াই থাকিম কোন আছে মোৰ এই নৈখনত নিজকে বিলীন কৰি দিয়াৰ আগত এবাৰ অতীতৰ আপদ মানুহবোৰক মনত পেলাই লওঁ নিজৰ ভুলৰ বাবে সুন্দৰ সময়বোৰ মই হেৰুৱাব লগা হ'ল এতিয়া মাথো সকলোবোৰ স্মৃতি সোঁৱৰণ প্ৰিয়া জীৱনত যদি কেতিয়াবা অকলশৰীয়া অনুভৱ কৰ এবাৰ উভতি চাবি দেখিবি তোৰ লগত মই সদায় আছো মোক ক্ষমা কৰি দিবি ভাস্কৰ তোক মই বহুত দুখ দিলোঁ মোক ক্ষমা কৰি দিবি তাৰ বাবে মই তোক চৰি কৈছোঁ এতিয়া চৰি কৈ কি হ'ব বেয়া কামটো হৈ গ'ল আৰে এনেকুৱা হ'ব বুলি মই ইমান দূৰলৈ কল্পনাই কৰা নাছিলোঁ কিয় ৰাতিয়ে দেখোন কৈছোঁ যে মই মোৰ সিদ্ধান্ত সলনি নকৰোঁ এতিয়াও সময় আছে এবাৰ ভাবি চোৱা মই মোৰ লগত তুমি যোৱাটো বিচাৰোঁ তুমি যি কৰা কৰি থাকা কাৰণ তোমাৰ ওচৰত মোৰ কোনো কথাৰ মূল্যটো নাই যোৱা তুমি তোমাৰ খুৰা-খুৰীৰ লগত সুখত থাকা এতিয়া মই খুৰা-খুৰী মুখামুখি হ'বলৈ প্ৰস্তুত নহয় বৰ্তমান মই বহুত অসুস্থ হৈ আছো আৰু ইমান ডাঙৰ ভুল কৰাৰ পিছত তেওঁলোকৰ ওচৰলৈ যাবলৈ মোৰ সাহস নাই বেছি পেইন হৈছে নেকি পেনৰ কথা বাদ দে ডেঞ্জাৰ ছোৱালী বেয়া পাতিলি তই ইমান মৰম লগা মুখখন
ভয়ংকৰ হৈ যাব মই কেতিয়াও ভবা নাছিলোঁ। তাৰ বাবে মই তোক চৰি কৈছোঁ। এতিয়া চৰি কৈ কি হ'ব? বেয়া কামটো হৈ গ'ল। আৰে এনেকুৱা হ'ব বুলি মই ইমান দূৰলৈ কল্পনাই কৰা নাছিলোঁ। নিজৰ যত্ন ল, ডক্টৰ দিয়া মেডিচিন ঠিক টাইমত খাবি। টেক কেয়াৰ। আহোঁ। কি কৰিব ওলাইছিলি তই? পাগল হৈছ নেকি? চবে তোক ভাল পোৱাৰ মূল্য নিদিলে বুলি তই কি নিজকে শেষ কৰি দিবি নেকি? এবাৰতো তোক ভাল পোৱা মানুহখিনিৰ কথা তই ভাবি চাব পাৰ। মই কি কৰোঁ কচোন? সকলো ফালে কেৱল অন্ধকাৰ। সকলো ৰাস্তা এতিয়া অন্ধকাৰ হৈ পৰিছে মোৰ বাবে। তাৰ বাবে সকলোবোৰ পথ বন্ধ হৈ নাযায়। নেদেখাজনে কিবা নহয় কিবা এটা ৰাস্তা নিশ্চয় উলিয়ায়। তোক আগতে কৈছিলোঁ মই, যেতিয়া অকলশৰীয়া ফিল কৰোঁ এবাৰো উভতি চাবি। কোনোবা থাকক বা নাথাকক, মোক সদায় কাষত পাবি তোৰ। বল এতিয়া। কলৈ নিব বিচাৰিছ? ঘৰলৈ। এতিয়া মই খুৰা-খুৰী মুখামুখি হ'বলৈ প্ৰস্তুত নহয়। বৰ্তমান মই বহুত অসুস্থ হৈ আছো আৰু ইমান ডাঙৰ ভুল কৰাৰ পিছত তেওঁলোকৰ ওচৰলৈ যাবলৈ মোৰ সাহস নাই। কথাবোৰ তই ভুলকৈ ভাবি আছ। খুৰা-খুৰী তোক লৈ কিমান চিন্তিত মই জানো। তোক উভতি যোৱা দেখিলে খুৰা-খুৰীয়েও বহুত আনন্দ পাব। তই কথাটো বুজিবলৈ চেষ্টা কৰ। মই ঘৰলৈ যাবলৈ এতিয়া একেবাৰে প্ৰস্তুত নহয়। আমাৰ ঘৰলৈ যাবি? মোৰ লগত যোৱাটোতো তোৰ একো আপত্তি নাই। তই দেউতাৰ কথা চিন্তা কৰিব নালাগে। বিনয় খুৰা আৰু দেউতাৰ মাজত একো পাৰ্থক্য নাই। আহ। আকৌ প্ৰীতম, তুমি পেকিং কৰিলা যে? অঁ, কৰিলোঁ। কি হ'ল? তাৰমানে তুমি সঁচাকৈ যোৱাৰ সিদ্ধান্ত ল'লা? কিয়, ৰাতিয়ে দেখোন কৈছোঁ যে মই মোৰ সিদ্ধান্ত সলনি নকৰোঁ। এতিয়াও সময় আছে, এবাৰ ভাবি চোৱা। মই মোৰ লগত তুমি যোৱাটো বিচাৰোঁ। তুমি যি কৰা কৰি থাকা, কাৰণ তোমাৰ ওচৰত মোৰ কোনো কথাৰ মূল্যটো নাই। যোৱা, তুমি তোমাৰ খুৰা-খুৰীৰ লগত সুখত থাকা, কিন্তু মই তোমাৰ লগত যাম বুলি কেতিয়াও আশা কৰি নাথাকিবা। মই তোমাৰ পৰা আশা কৰাটোৱে ভুল। মই ভাবোঁ তুমি প্ৰীতমক ঘৰলৈ যাবলৈ দিয়াটোৱেই ভাল হ'ব। তুমি তাক জোখতকৈ বেছি গুৰুত্ব দিয়াৰ কাৰণে সি এইবোৰ কৰিছে। মূৰৰ ওপৰত উঠিছে। দিয়াচোন এবাৰ ঘৰলৈ যাবলৈ, ময়ো চাওঁ। কিন্তু পাপা, কোনো কিন্তু নাই নিচি। মই জানো সি কেইদিনমানৰ পাছত নিজে আকৌ উভতি আহিব। সেইবোৰ মই নাজানো। তুমি যেনেকৈ যি কৰা তোমাৰ কথা। মুঠতে মোৰ প্ৰয়োজনসমূহ পূৰণ কৰাটো তোমাৰ দায়িত্ব। নেক্সট মাহত ৰুমৰ ভাড়া দিব পাৰোঁ নে নোৱাৰোঁ সেইটোৱে টেনশ্যন হৈছে মোৰ। বান্ধোন আদৰৰ বান্ধোন
আৰে শইকীয়া, ইমান ভয় খাবলগীয়া কি আছে? চৰকাৰে আমাক সাৱধান হ'বলৈ দিছে, ভয় খাবলৈ দিয়া নাই। অঁ, আৰে কামটো কৰিবই লাগিব, নহ'লে কেনেকৈ চলিব? কিন্তু আপুনিতো ঘৰৰ পৰা কাম কৰিব পাৰে। পে'মেণ্টৰ কাৰণে একো চিন্তা কৰিব নালাগে, অনলাইন পে'মেণ্ট কৰাই দিম মই। আৰু শুনক, এই উৰা বাতৰিবিলাকত বেছি মন নিদিব, এইবিলাকে মানুহবিলাকক আৰু বেছি শংকিতহে কৰিছে। ঠিক আছে, মই ৰাখিছোঁ। পাপা, প্ৰীতম ঘৰলৈ যাবলৈ ওলাইছে। মই মানা কৰাৰ পাছতো মোৰ কথা নুশুনিলে। তুমি কিবা এটা কৰা না প্লিজ। মই কি কৰিম? তোমাৰ কথাই মানা নাই, মোৰ কথা আৰু ক'ত শুনিব? তথাপিও এবাৰ তুমি কৈছাচোন, কি জানিবা শুনেই। মই ভাবোঁ তুমি প্ৰীতমক ঘৰলৈ যাবলৈ দিয়াটোৱেই ভাল হ'ব। তুমি তাক জোখতকৈ বেছি গুৰুত্ব দিয়াৰ কাৰণে সি এইবোৰ কৰিছে, মূৰৰ ওপৰত উঠিছে। দিয়াচোন এবাৰ ঘৰলৈ যাবলৈ, ময়ো চাওঁ। কিন্তু পাপা। কোনো কিন্তু নাই নিচি, মই জানো সি কেইদিনমানৰ পাছত নিজে আকৌ উভতি আহিব। তোমাৰ পৰা সি বেছিদিন আঁতৰি থাকিব নোৱাৰে, সেইটো মই ভালদৰেই জানো। আমাৰ প্লেনে ইমান সোনকালে কাম দিব বুলি মই ভবাই নাছিলোঁ। ৰাস্তাৰ কাঁইট নিজে নিজে আঁতৰ হ'বলৈ গৈ আছে। য়েছ, মানস, মোক অলপ টকা লাগিছিলে, অকণমান বজাৰ কৰিবলগীয়া আছিল। এতিয়া মোৰ অলপ পইচা প্ৰব্লেম চলি আছে। যেতিয়াই তোমাক মোৰ প্ৰয়োজনৰ কথা কওঁ, তেতিয়াই তোমাৰ ওচৰত মোৰ প্ৰয়োজন পূৰণ কৰিবৰ কাৰণে টকাই নাথাকে। আৰে নাই বাবেতো নাই বুলি কৈছোঁ। তুমি ভালদৰে জানা বৰ্তমান সময়ত মোৰ কিমান পইচাৰ প্ৰব্লেম চলি আছে। ক'ৰবাৰ পৰা যোগাৰ কৰিব নোৱাৰিবানে? আৰে ক'ৰ পৰা যোগাৰ কৰিম? কোনে দিব? বৰ্তমান সময়ত কোনো মানুহে টকা ধাৰলৈ নিদিয়ে, আৰু এই পৰিস্থিতিত মোৰ ব্যৱসায় বেয়া অৱস্থাত কোনে টকা ধাৰলৈ দিব? সেইবোৰ মই নাজানো। তুমি যেনেকৈ যি কৰা তোমাৰ কথা, মুঠতে মোৰ প্ৰয়োজনসমূহ পূৰণ কৰাটো তোমাৰ দায়িত্ব। নেক্সট মাহত ৰুমৰ ভাড়া দিব পাৰোঁ নে নোৱাৰোঁ সেইটোৱে টেনশ্যন হৈছে মোৰ। তুমি আৰু বজাৰ কৰিবলৈ টকা বিচাৰিছা। তোমাৰ নিচিনা প্ৰয়োজন পূৰণ কৰিব নোৱাৰা মানুহবিলাকে সংসাৰে কৰিব নালাগে আচলতে। জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ